কংগ্ৰেছ দলৰ প্ৰতিগৰাকী সৈনিক প্ৰতিগৰাকী যোদ্ধা আৰু অধিক শক্তিশালী ৰূপত ফিল্ডত নামিব আৰু অধিক শক্তিশালী ৰূপত এইকাৰণে নামিব যে দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে দেশৰ সংবিধান ৰক্ষাৰ বাবে দেশৰ নাগৰিকক সামাজিক ন্যায় দিয়াৰ বাবে ৰাজনৈতিক ন্যায় দিয়াৰ বাবে আৰু অৰ্থনৈতিক ন্যায় দিয়াৰ বাবে আমাৰ প্ৰদেশ কংগ্ৰেছৰ প্ৰতিগৰাকী যোদ্ধা আৰু শক্তিশালীভাৱে নামি পৰিব আৰু আপোনালোকে সাহসপক্ষে বিভিন্ন সময়ত দেখিছোঁ যে ছ'চিয়েল মিডিয়াৰ লগত জড়িত আমাৰ সন্মানীয় সতীৰ্থসকলক বাৰে বাৰে পুলিচ প্ৰশাসনৰ পৰা মাতিৰি তেওঁলোকক ভয় ভাবুকি দিয়াৰো আমি বহুত ক্ষেত্ৰত আমি পাইছোঁ তেওঁলোকৰ বহুত ক্ষেত্ৰত তেওঁলোক ভয় ভাবুকি দিব বিচাৰে তেওঁলোকে ভয় খুৱাই ৰাখিব বিচাৰে আটক কৰি ৰাখিব বিচাৰে বা তাৰ জেলত ভৰাই ৰাখিব বিচাৰে গতিকে মই সেইকাৰণে সাহসপক্ষক কৈছোঁ যে আপোনালোকে এনেকুৱা যে পুলিচৰ ভয় আইনৰ ভয় বা এইবিলাক যে ভয় দেখুৱাই আমাক যদি আপোনালোকে ভাবিছে যে আমি স্তব্ধ হৈ যাম এয়া হ'ব নোৱাৰে কংগ্ৰেছৰ প্ৰতিগৰাকী যোদ্ধাই অধিক শক্তিশালী ৰূপত আপোনালোকক সমালোচনা কৰিব আৰু সাহসপক্ষ যি দুৰ্নীতি কৰি আছে অনিয়ম কৰি আছে এইবিলাক ৰাইজৰ আগত উদঙাই দিব আৰু উদঙাই দিয়াত আপোনালোকে একো কৰিব নোৱাৰে আপোনালোকে যিমানে চেষ্টা নকৰক আমাৰ টুইটাৰ হেণ্ডেল আপুনি হেক কৰক ফেচবুক হেণ্ডেল হেক কৰক বা আমাৰ কৰ্মীক আপোনালোকে জেলত ভৰাৰ ভয় দেখুৱাওক বা থানাত নি ভয় খুৱাবৰ কাৰণে আপুনি চেষ্টা নকৰক কিয় আপোনালোকে আমাৰ কোনো এগৰাকী কংগ্ৰেছৰ যোদ্ধাক আপোনালোকে ভয় খুৱাই একো কৰি ৰাখিব নোৱাৰে